হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে। মই পৰাগ জ্যোতি কৈছোঁ, আপোনাক স্বাগতম জনাইছোঁ মই এটা নতুন ছুপাৰ ডুপাৰ ভিডিঅ'লৈ। বন্ধুসকল, দেশৰ স্বাধীনতাৰ লগত জড়িত কেইটামান ফেক্ট আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিকেইটা আপোনালোকে জনাটো খুবেই প্ৰয়োজন। হয়তো আপুনি জানেও, তেনেহ'লে ব'লক ইয়াক আমি ষ্টাৰ্ট কৰোঁ। ফেক্ট নম্বৰ 1। একচুৱেলি 18 জুলাই 1947 আমাৰ দেশ স্বাধীনতা লাভ কৰিছিল, কিন্তু ইণ্ডিয়াৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল মাউণ্ট বেটেলে 15 আগষ্টতহে অফিচিয়েলি স্বাধীনতা হিচাপে ঘোষণা কৰিব বিচাৰিছিল। কাৰণ দুবছৰ আগতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰত জাপানে এলাইড ফ'ৰ্চৰ আগত নিজকে ছাৰেণ্ডাৰ কৰিছিল। গতিকে সেই দিনটো যিহেতু আনন্দৰ দিন হিচাপে পালন কৰা হয়, গতিকে সেই একেটা দিনত অৰ্থাৎ 15 আগষ্টতে আমাৰ দেশেও আনন্দ উল্লাস পালন কৰক বুলি 15 আগষ্টতে অফিচিয়েলি স্বাধীনতা হিচাপে ঘোষণা কৰিব বিচাৰিছে। ফেক্ট নম্বৰ 2। ফ্লেগ কোড অফ ইণ্ডিয়া 2002 মতে অকল খাদীৰ পৰা তৈয়াৰ কৰা পতাকাহে আমি এজ এ ফ্লেগ হিচাপে আমি ইউজ কৰিব পাৰোঁ। আপোনালোকে জানি আচৰিত হ'ব যে ইণ্ডিয়াৰ অকল এটা অৰ্গেনাইজেশ্যনকহে এই ফ্লেগ বনোৱাৰ দায়িত্বটো দিয়া হৈছে। তাৰ বাহিৰে বাকী অৰ্গেনাইজেশ্যনক এই ফ্লেগ বনোৱাৰ লাইচেঞ্চ দিয়া হোৱা নাই। ফ্লেগ বনাবলৈ অকল KKGSS অৰ্থাৎ কৰ্ণাটকা খাদী গ্ৰামোন্নয়ন সংযুক্ত সংঘহে অকল দায়িত্ব অৰ্পণ কৰা হৈছে। অকল তেওঁলোককহে লাইচেঞ্চ প্ৰদান কৰা হৈছে, আৰু তেওঁলোকে প্ৰতি বছৰে প্ৰায় 1 কৰোৰতকৈ বেছি ফ্লেগ প্ৰডিউচ কৰে। আৰু আমাৰ যিবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে বা যিবিলাক আমাৰ মিলিটাৰী হওক বা আমাৰ গাড়ী চাড়ী যিবিলাক ব্যৱহাৰ কৰা, সেইবিলাক তেওঁলোকে ছাপ্লাই দিয়ে। যদি বেলেগ অৰ্গেনাইজেশ্যনে পতাকা বনাবলৈ চেষ্টা কৰে, তেওঁলোকক পানিছমেণ্ট দিয়াৰ লগতে জৰিমনাও বিহা হয়। ফেক্ট নম্বৰ 3। ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিল, সেই সময়ত ৰাষ্ট্ৰীয় সংগীত নাছিল। 1950 চনৰ ৰবীন্দ্ৰনাথ টেগোৰৰ জনগণ মনাধিক সংবিধান সভাই যে ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিছিল, আৰু এইটো ৰবীন্দ্ৰনাথ টেগোৰৰ বেংগলী ভাৰ্চনৰ হিন্দী ৰূপে। আৰু এই গীতটো 1911 ৰবীন্দ্ৰনাথ টেগোৰে লিখিছিল। ফেক্ট নম্বৰ 4। 1970লৈকে আজিৰ দৰে সকলো ডিপাৰ্টমেণ্টত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব পৰা নাছিল। তেতিয়া ৰাজ্যখনৰ ৰেছপেক্টেড পাৰ্চন বা ৰাজ্যপালেহে পতাকা উত্তোলন কৰিব পাৰিছিল স্বাধীনতা দিৱসত। এই ব্যৱস্থাটোৰ সংশোধনৰ বাবে সেই সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী কৰুণানিধিয়ে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক এখন পত্ৰযোগে অৱগত কৰিছিল যে সকলো ৰাজ্যৰ সকলো ডিপাৰ্টমেণ্টকে এই সুবিধাখন দিব লাগে, আৰু তাৰ পাছতে ৰাজ্যখনৰ ৰেছপেক্টেড ডিপাৰ্টমেণ্ট বা মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিবলৈ সুবিধা পাইছিল। ফেক্ট নম্বৰ 5। ইণ্ডিয়া স্বাধীনতা লাভ কৰাৰ সময়ত সেই সময়ত এখন ৰাজ্যই স্বাধীনতা লাভ কৰা নাছিল, সেইখন হ'ল গোৱা। কাৰণ গোৱা ব্ৰিটিছৰ অধীনত নাছিল, গোৱাখন আছিল পৰ্তুগীজৰ অধীনত, আৰু সেইবাবে 1971 ইণ্ডিয়ান ফ'ৰ্চৰ সহযোগত গোৱাখন স্বাধীনতা লাভ কৰে। শেষত আমাৰ দেশৰ মহান ব্যক্তি কষ্ট, সংগ্ৰাম আৰু আত্মবলিদানৰ ফলত আজি আমি স্বাধীনভাৱে জীয়াই থাকিব পাৰিছোঁ। তাৰ বাবে তেওঁলোকলৈ মোৰ শতকোটি প্ৰণাম যাচিছোঁ, আৰু আগন্তুক 75 সংখ্যক স্বাধীনতা দিৱসলৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।